নমস্কাৰ শিক্ষাৰ্থীসকল। আজিৰ এই ভিডিঅ'টোত মই টেন্স অৰ্থাৎ কাল সম্পৰ্কে আলোচনা কৰিম। মোৰ বিশ্বাস ভিডিঅ'টো চোৱাৰ পিছত টেন্স বিষয়টো তোমালোকৰ বাবে সহজ হৈ পৰিব। এতিয়া আমি চাওঁ টেন্সনো কি। ক্ৰিয়া এটা অৰ্থাৎ কাৰ্য এটা সম্পূৰ্ণ হোৱা সময়কে টেন্স বুলি কোৱা হয়। এইখিনিতে প্ৰশ্ন হ'ল ক্ৰিয়া মানেনো কি? যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় সেই পদ অৰ্থাৎ শব্দবোৰকে ক্ৰিয়াপদ বা ভাৰ্ব বোলে। উই প্লে ক্ৰিকেট অৰ্থাৎ আমি ক্ৰিকেট খেলোঁ। এই বাক্যটোৰ প্লে অৰ্থাৎ খেলোঁ শব্দটোৱে কাৰ্য এটা সম্পাদন কৰা বুজাইছে। গতিকে এই প্লে শব্দটো হ'ল এটা ক্ৰিয়া অৰ্থাৎ ভাৰ্ব। এতিয়া আমি টেন্সলৈ আহোঁ। অলপ আগতে কৈ গৈছোঁ যে ক্ৰিয়া এটা সম্পন্ন হোৱা সময়কে টেন্স বোলে। টেন্সক প্ৰধানকৈ প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ এই তিনি ভাগত ভাগ কৰা হৈছে। এই ভাগবোৰৰ প্ৰতিটোকে পুনৰাই ইনডেফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিটা উপভাগত ভগোৱা হৈছে। অৰ্থাৎ প্ৰেজেণ্ট টেন্সক প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট টেন্সক পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু ঠিক সেইদৰে ফিউচাৰ টেন্সক ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিটাকৈ মুঠ 12টা উপভাগত ভাগ কৰা হৈছে। আজি আমি এই ভিডিঅ'টোত প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ আৰু গঠন সম্পৰ্কে আলোচনা কৰিম। অভ্যাসগত কৰ্মৰাজি নিত্য নৈমিত্তিকভাৱে কৰা কামবোৰ আৰু চিৰন্তন সত্য ঘটনা প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এতিয়া আমি অভ্যাসগত কৰ্মৰাজিৰ দুটা উদাহৰণ চাওঁ। হি ৱৰ্কছ হাৰ্ড তেওঁ কঠিন পৰিশ্ৰম কৰে। হি লাইকছ টু ড্ৰিংক টি তেওঁ চাহ খাই ভাল পায়। দুয়োটা বাক্যতে ব্যক্তিজনৰ স্বভাৱৰ কথা কোৱা হৈছে। গতিকে এনেধৰণৰ বাক্য সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয়। ঠিক সেইদৰে নিত্য নৈমিত্তিকভাৱে কৰা কামবোৰ সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয়। হি গ'জ টু স্কুল এভৰি ডে এট 9 o'clock তেওঁ সদায় 9 বজাত স্কুললৈ যায়। হি গ'জ টু হোম ওৱান্স এ উইক তেওঁ সপ্তাহত এবাৰ ঘৰলৈ যায়। এনেধৰণৰ বাক্যবোৰ সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখা হয়। চিৰন্তন সত্য ঘটনাবোৰ অৰ্থাৎ যিবোৰ কেতিয়াও মিছা নহয় তেনেধৰণৰ বাক্যৰ ক্ষেত্ৰত সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দ্য আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট বেলিটো পূব দিশত উদয় হয়। আগতীয়াকৈ সিদ্ধান্ত কৰি থোৱা ভৱিষ্যৎকালৰ কৰ্ম বুজাবলৈও প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। দ্য ৰাজধানী এক্সপ্ৰেছ এৰাইভছ ইন গুৱাহাটী এট 8 AM টুমৰো ৰাজধানী এক্সপ্ৰেছ কাইলৈ পুৱা 9 বজাত গুৱাহাটী পাবহি। ষ্ট্ৰাকচাৰ অফ প্ৰেজেণ্ট ইনডেফিনিট টেন্স প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গঠন। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গঠন সম্পৰ্কে আলোচনা কৰাৰ আগতে ছাবজেক্ট, অবজেক্ট আৰু পাৰ্চন সম্পৰ্কে কিছু ধাৰণা দি লওঁ। হি প্লেইজ ক্ৰিকেট এই বাক্যটোত হি হ'ল ছাবজেক্ট, প্লেইজ হ'ল ভাৰ্ব আৰু ক্ৰিকেট ৱৰ্ডটো হ'ল অবজেক্ট। অৰ্থাৎ যিজনে কামটো কৰে বা যাৰ বিষয়ে বাক্য এটাত কোৱা হয় তাকে ছাবজেক্ট বোলে। আৰু ছাবজেক্ট অৰ্থাৎ কৰ্তাই যি কৰে সেয়া হ'ল অবজেক্ট বা কৰ্ম। ছাবজেক্টবোৰ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন এই তিনি ধৰণৰ হয়। যিজনে কথা কয় তেওঁ ফাৰ্ষ্ট পাৰ্চন, যাৰ আগত কয় তেওঁ ছেকেণ্ড পাৰ্চন আৰু যাৰ বিষয়ে কয় তেওঁ থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন আই আৰু উই। আইটো ছিংগুলাৰ আৰু উইটো প্লুৰেল। ছেকেণ্ড পাৰ্চন ইউ তুমি বা তোমালোক। ঠিক সেইদৰে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল হি, চি, ইট এই প্ৰনাউনকেইটা আৰু এজন বুজোৱা নাউনবোৰ। আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হ'ল দে আৰু বহুত বুজোৱা নাউনবোৰ। এতিয়া আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এফাৰ্মেটিভ, নিগেটিভ আৰু ইণ্টাৰগেটিভ এই তিনি প্ৰকাৰৰ বাক্যৰ গঠন সম্পৰ্কে শিকোঁ আহা। যদি ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন বা থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হয় তেতিয়া
এফাৰ্মেটিভ চেণ্টেন্সৰ গাঁথনিটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। আই প্লে ক্ৰিকেট, এই বাক্যটোত আই হ'ল ছাবজেক্ট, প্লে হ'ল ভাৰ্ব আৰু ক্ৰিকেট হ'ল অবজেক্ট। ঠিক সেইদৰে নিগেটিভ চেণ্টেন্সৰ বাক্য গাঁথনিটো হ'ল ছাবজেক্ট প্লাছ ডু নট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। উদাহৰণস্বৰূপে আই ডু নট প্লে ক্ৰিকেট। এইদৰে ইণ্টাৰগেটিভ অৰ্থাৎ প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত ডু প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। উদাহৰণস্বৰূপে ডু ইউ প্লে ক্ৰিকেট। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া এফাৰ্মেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত বাক্য গাঁথনি হ'ব ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ এছ ই এছ বা আই ই এছ প্লাছ অবজেক্ট। উদাহৰণস্বৰূপে হি প্লেজ ফুটবল, চি গ'জ টু স্কুল। এই বাক্য দুটাত প্লে ভাৰ্বটোৰ লগত এছ যোগ হৈছে আৰু গ' ভাৰ্বটোৰ লগত ইজ যোগ হৈছে। এতিয়া তোমালোকে হয়তো ভাবিছা কোনবোৰ ভাৰ্বৰ লগতনো এছ যোগ হ'ব, কোনবোৰ ভাৰ্বৰ লগতনো ই এছ যোগ হ'ব বা কোনবোৰ ভাৰ্বৰ লগত আই এছ যোগ হ'ব, নহয় জানো? যিবোৰ ভাৰ্বৰ শেষত অ' এছ এক্স চি এইচ এছ এইচ আৰু জেড থাকে সেইবোৰ ভাৰ্বৰ লগত ই এছ যোগ হয়। যেনে গ' গ'জ, মিছ মিছেছ, টিচ টিচেছ, মিক্স মিক্সেছ, বাজ বাজেছ আৰু ৱাছ ৱাছেছ। কিন্তু অ'ৰ আগৰ আখৰটো ভাৱেল হ'লে অ' থাকিলেও ই এছ নহয় এছ এ যোগ হয়। উদাহৰণস্বৰূপে হেল্ল' ভাৰ্বটোৰ অ'ৰ আগত অ' অৰ্থাৎ ভাৱেল আছে গতিকে ইয়াত এছ যোগ হৈছে। যিবোৰ ভাৰ্বৰ শেষৰ আখৰটো যদি ৱাই হয় আৰু ৱাই আগৰ আখৰটো যদি কনচনেণ্ট হয় তেতিয়া ৱাইটো উঠি আই এছ যোগ হ'ব। যদি ৱাই আগত ভাৱেল থাকে তেতিয়া ভাৰ্বটোৰ লগত এছ যোগ হ'ব। উদাহৰণস্বৰূপে ফ্লাই ভাৰ্বটোত ৱাই আগত এল অৰ্থাৎ কনচনেণ্ট আছে গতিকে ৱাইটো উঠি তাৰ ঠাইত আই এছ যোগ হৈছে। আনহাতে প্লে ভাৰ্বটোৰ ৱাই আগত এ অৰ্থাৎ ভাৱেল আছে গতিকে ইয়াত এছ যোগ হৈছে। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ বাক্যৰ গাঁথনি কেনেকুৱা হয় চাওঁ আহা। নিগেটিভ চেণ্টেন্সৰ বাক্য গাঁথনিটো হ'ব ছাবজেক্ট প্লাছ ডাজ নট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। যেনে হি ডাজ নট প্লে ক্ৰিকেট। আনহাতে ইণ্টাৰগেটিভ চেণ্টেন্সৰ বাক্য গাঁথনিটো হ'ব ডাজ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। যেনে ডাজ হি প্লে ক্ৰিকেট। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ মেইন ভাৰ্ব নথকা চেণ্টেন্সৰ গঠন। প্ৰথম আমি এফাৰ্মেটিভ চেণ্টেন্সৰ বাক্যৰ গাঁথনিটো চাম ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ অবজেক্ট। এতিয়া আমি চাম কোনবোৰ ছাবজেক্টৰ লগতনো এম, কোনবোৰ ছাবজেক্টৰ লগত ইজ আৰু কোনবোৰ ছাবজেক্টৰ লগত আৰ ব্যৱহাৰ হয়। পাৰ্চন ছিংগুলাৰ নাম্বাৰ অৰ্থাৎ আইৰ লগত এম ব্যৱহাৰ হয়। আনহাতে ছাবজেক্টটো যদি প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ উই ইউ আৰু দে হয় তেতিয়া আৰ ব্যৱহাৰ হয়। আনহাতে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইজ ব্যৱহাৰ হয়। এতিয়া আমি মেইন ভাৰ্ব নথকা নিগেটিভ চেণ্টেন্সৰ বাক্য গাঁথনিটো চাওঁ ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ নট প্লাছ অবজেক্ট। আমি দুটা উদাহৰণ চাওঁ আই এম নট হেপী, হি ইজ নট মাই ব্ৰাদাৰ। এতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ বাক্য গাঁথনিটো চাম এম ইজ আৰ প্লাছ ছাবজেক্ট প্লাছ অবজেক্ট। দুটা আমি উদাহৰণ চাওঁ আৰ ইউ হেপী, এম আই পলাইট। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। কণ্টিনিউৱাছ শব্দৰ অৰ্থ হ'ল অবিৰত বা চলি থকা। বৰ্তমান কালৰ অৰ্থাৎ কথা কৈ থকা বা লিখি থকা সময়ত চলি থকা অথচ শেষ নোহোৱা কাৰ্য বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দে আৰ প্লেয়িং ক্ৰিকেট, সিহঁতে ক্ৰিকেট খেলি আছে। এই বাক্যটোত খেলা কাৰ্যটো এতিয়াও চলি আছে, শেষ হোৱা নাই। এইধৰণে বৰ্তমান সময়ত চলি থকা কাৰ্যৰ ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। ফৰ্মেশ্যন অফ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এফাৰ্মেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত বাক্য গাঁথনিটো হ'ব প্ৰথম ছাবজেক্ট, তাৰপাছত এম ইজ বা আৰ ইয়াৰ যিকোনো এটা বহিব আৰু সেইটো ছাবজেক্ট অনুযায়ী হ'ব। তাৰপাছত ভাৰ্ব আৰু ভাৰ্বৰ লগত আই এন জি যোগ হ'ব আৰু শেষত অবজেক্ট। উদাহৰণস্বৰূপে আই এম ৰিডিং এ নিউজ পেপাৰ। এই বাক্যটোত আই হ'ল ছাবজেক্ট, এম হ'ল বি ভাৰ্ব
আৰু ৰিড ভাৰ্বৰ লগত ING যোগ হৈছে আৰু এ নিউজ পেপাৰ হ'ল অবজেক্ট। ঠিক সেইদৰে আমি আন এটা উদাহৰণ চাব পাৰোঁ। দে আৰ প্লেয়িং ক্ৰিকেট। ইয়াত দে হ'ল ছাবজেক্ট, আৰ হ'ল বি ভাৰ্ব, প্লে ভাৰ্বৰ লগত ING লগ হৈ প্লেয়িং হৈছে আৰু ক্ৰিকেট হ'ল অবজেক্ট। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নাকাৰাত্মক অৰ্থাৎ নিগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত বাক্যৰ গাঁথনিটো হ'ব ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ নট প্লাছ ভাৰ্ব উইথ ING প্লাছ অবজেক্ট। এই ধৰণৰ বাক্য এফাৰ্মেটিভ চেণ্টেন্সৰ বাক্যৰ দৰে একেই, কেৱল মাত্ৰ বি ভাৰ্বটোৰ পাছত আমি নট লগাই দিলেই হ'ল। উদাহৰণস্বৰূপে I am not reading a newspaper. They are not playing cricket. প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত বাক্যৰ গাঁথনিটো হ'ব এম ইজ আৰ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্ব আৰু ভাৰ্বৰ লগত ING লাগিব আৰু শেষত অবজেক্ট। অৰ্থাৎ এনেধৰণৰ বাক্যত প্ৰথমতে বি ভাৰ্বটো বহিব। আমি যদি এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰোঁ তেতিয়া বি ভাৰ্বটো আগলৈ লৈ গ'লেই হ'ল। উদাহৰণস্বৰূপে দে আৰ প্লেয়িং ক্ৰিকেট। সিহঁতে ক্ৰিকেট খেলি আছে। এই বাক্যটো যদি আমি ইণ্টাৰগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্যলৈ নিওঁ তেতিয়া হ'ব আৰ দে প্লেয়িং ক্ৰিকেট অৰ্থাৎ সিহঁতে ক্ৰিকেট খেলি আছেনে? এইবাৰ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। বৰ্তমান সময়ৰ কোনো এটা কাম সদ্যহতে অৰ্থাৎ এইমাত্ৰ সমাপ্ত হোৱা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। এনেধৰণৰ টেন্সৰ ক্ষেত্ৰত কাৰ্যটো সম্পূৰ্ণৰূপে সমাপ্ত হয় যদিও ফলাফল অৰ্থাৎ প্ৰভাৱ বাক্যটো কোৱাৰ সময়তো থাকে। উদাহৰণস্বৰূপে I have cleaned the room অৰ্থাৎ মই কোঠাটো পৰিষ্কাৰ কৰিলোঁ। এই বাক্যটোত কাৰ্যটো সম্পূৰ্ণৰূপে সমাপ্ত হোৱা বুজাইছে, কিন্তু ফলাফল অৰ্থাৎ কোঠাটো এতিয়াও পৰিষ্কাৰ হৈ আছে। বৰ্তমানলৈকে প্ৰভাৱ থকা অতীতকালৰ ঘটনা প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। মেন হেজ লাৰ্ণ দ্য ইউজ অফ ফায়াৰ এবাউট 10,000 years ago. প্ৰায় 10,000 বছৰ আগতে মানুহে জুইৰ ব্যৱহাৰ শিকিছে। অৰ্থাৎ মানুহে 10,000 বছৰ আগতে জুইৰ ব্যৱহাৰ শিকিছিল আৰু ইয়াৰ প্ৰভাৱ এতিয়াও আছে, অৰ্থাৎ এতিয়াও মানুহে জুই ব্যৱহাৰ কৰে। ফৰ্মেশ্যন অফ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন। প্ৰথম আমি এফাৰ্মেটিভ অৰ্থাৎ সাকাৰাত্মক বাক্যৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য গাঁথনিটো চাওঁ। প্ৰথম লাগিব ছাবজেক্ট, তাৰপাছত হেভ বা হেজ, তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু শেষত অবজেক্ট। এইখিনিতে ছাবজেক্ট অনুসৰি আমি হেভ আৰু হেজৰ ব্যৱহাৰ শিকিম। যদি ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন অৰ্থাৎ I আৰু উই, ছেকেণ্ড পাৰ্চন অৰ্থাৎ ইউ আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ অৰ্থাৎ দে হয় তেতিয়া হেভ ব্যৱহাৰ হয়। অন্যহাতেদি যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া হেজ ব্যৱহাৰ হয়। প্ৰতিটো ভাৰ্বৰে তিনিটাকৈ ফৰ্ম থাকে। প্ৰেজেণ্ট বা ফাৰ্ষ্ট ফৰ্ম, পাষ্ট বা ছেকেণ্ড ফৰ্ম, পাষ্ট পাৰ্টিচিপল বা থাৰ্ড ফৰ্ম। এতিয়া আমি কেইটামান উদাহৰণ চাওঁ। প্লে ভাৰ্বটোৰ ফাৰ্ষ্ট ফৰ্ম প্লে, ছেকেণ্ড ফৰ্ম প্লেড, থাৰ্ড ফৰ্ম প্লেড। ঠিক সেইদৰে গো, ৱেণ্ট, গান, ইট, এড, ইটেন, কাম, কেম, কাম, টিচ, টট, টট, ক্লিন, ক্লিনড, ক্লিনড। বাকীখিনি তোমালোকে গ্ৰামাৰত চাই ল'বা। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এফাৰ্মেটিভ চেণ্টেন্সৰ এটা উদাহৰণ চাওঁ। I have bought a bicycle. মই এখন বাইচাইকেল কিনিলোঁ। এই বাক্যটোত কিনা অৰ্থাৎ বাই ভাৰ্বটোৰ থাৰ্ড ফৰ্ম বট ব্যৱহাৰ হৈছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ নিগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ নট প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। আমি এটা উদাহৰণ লওঁ। I have not cleaned the room. মই ৰুমটো পৰিষ্কাৰ কৰা নাই। ঠিক সেইদৰে ইণ্টাৰগেটিভ চেণ্টেন্সৰ গাঁথনিটো হ'ব হেভ বা হেজ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট।
উদাহৰণস্বৰূপে হেভ ইউ ক্লিন দ্য ৰুম, অৰ্থাৎ তুমি কোঠাটো পৰিষ্কাৰ কৰিলানে? এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। অতীত কালৰ পৰা বৰ্তমানলৈকে চলি থকা কোনো কাৰ্য বা ঘটনা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কোনো এটা কাৰ্য যদি আগতে আৰম্ভ হৈ কথা কৈ থকা বা লিখি থকা সময়লৈকে চলি থাকে তেতিয়া তেনে কাৰ্যৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, অৰ্থাৎ ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। এই বাক্যটোত বৰষুণ দিয়া ঘটনাটো ৰাতিপুৱাতে আৰম্ভ হৈ কথা কৈ থকা সময়লৈকে চলি আছে। ঠিক সেইদৰে দে হেভ বিন লিভিং ইন গুৱাহাটী ফৰ 10 years, অৰ্থাৎ তেওঁলোকে 10 বছৰ ধৰি গুৱাহাটীত বাস কৰি আছে। এই বাক্যটোত বাস কৰা কাৰ্যটো 10 বছৰ ধৰি চলি আছে। এইদৰে আগতে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কাৰ্যৰ ক্ষেত্ৰত সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। ফৰ্মেশ্যন অফ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন। প্ৰথম আমি এফাৰ্মেটিভ চেণ্টেন্সৰ গাঁথনিটো চাওঁ। ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব, আৰু ভাৰ্বৰ লগত ING লাগিব, আৰু শেষত অবজেক্ট। উদাহৰণস্বৰূপে সিহঁতে ৰাতিপুৱাৰে পৰা ক্ৰিকেট খেলি আছে। এই বাক্যটো আমি ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব দে হেভ বিন প্লেয়িং ক্ৰিকেট চিন্স মৰ্ণিং। এতিয়া আমি নিগেটিভ চেণ্টেন্সৰ গাঁথনিটো চাওঁ। ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ নট প্লাছ বিন প্লাছ ভাৰ্ব উইথ ING প্লাছ অবজেক্ট। উদাহৰণস্বৰূপে মই 10 দিন ধৰি ক্ৰিকেট খেলা নাই। এই বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব আই হেভ নট বিন প্লেয়িং ক্ৰিকেট ফৰ 10 days। এতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ গাঁথনিটো চাম। হেভ বা হেজ প্লাছ ছাবজেক্ট প্লাছ বিন প্লাছ ভাৰ্ব উইথ ING প্লাছ অবজেক্ট। উদাহৰণস্বৰূপে হেভ দে বিন প্লেয়িং ক্ৰিকেট চিন্স মৰ্ণিং, সিহঁতে ৰাতিপুৱাৰে পৰা ক্ৰিকেট খেলি আছেনে? শিক্ষাৰ্থীসকল, আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত পাষ্ট আৰু ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম।